নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ আসাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে পুনৰ অসম চৰকাৰৰ তৰফৰ পৰা কিছুমান পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে য'ত আপোনালোকৰ কাৰণে ড্ৰাইভাৰ পিয়ন চকীদাৰ পদৰ ভেকেঞ্চি আছে আপোনালোকে ক্লাছ 8ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো বাৰতে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিমত সম্পূৰ্ণতাখিনি জনাই দিম যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ যদি চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ আৰু যদি আপোনালোকে এতিয়া মোৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই জইন হৈ ল'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো অসম চৰকাৰৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে নতুনকৈ য'ত আপোনালোকৰ কাৰণে ড্ৰাইভাৰ পিয়ন চকীদাৰ পদৰ ভেকেঞ্চিবিলাক থাকিব অৰ্থাৎ গ্ৰেড 3 গ্ৰেড 4 পদৰ ভেকেঞ্চিবিলাক থাকিব ক্লাছ 8ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব অলপ স্কিপ নকৰাকৈ যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব আপোনালোকৰ নতুন ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা প্ৰথমটো ভেকেঞ্চি আপোনালোকে চাব পাৰে যে মৰিগাঁও ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে য'ত আপোনালোকৰ কাৰণে 6টা পিয়ন পদৰ ড্ৰাইভাৰ আৰু চকীদাৰ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অৰ্থাৎ টোটেল পোষ্ট আছে 6টা য'ত আপোনালোকৰ কাৰণে পিয়ন ড্ৰাইভাৰ চকীদাৰ আৰু প্ৰচেছ চাৰ্ভাৰ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন আছে তো আপোনালোকে চাব পাৰে যে মৰিগাঁও ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ অবেডেলছখিনি ভালদৰে চাই লওক যদি আপোনালোকৰ অৰ্হতা বনে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব তো আপোনালোকে চাব পাৰে যে মৰিগাঁও জুডিচিয়াৰীৰ তৰফৰ পৰা 6টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে য'ত আপোনালোকে 8 পাছ 10 পাছ গ্ৰেজুৱেশ্যন পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব আসাম গভৰ্ণমেণ্টৰ জব হয় আৰু ভেকেঞ্চিমত আপোনালোকে অফলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব তো আপোনালোকে চাব পাৰে যে পিয়ন পদৰ কাৰণে আছে 3টা পদৰ ভেকেঞ্চি য'ত আপোনালোকে চাব পাৰে যে অবিচি কেণ্ডেডেটৰ কাৰণে আছে 1টা পদৰ ভেকেঞ্চি আনৰিজাৰ্ভৰ কাৰণে আছে 2টা পদৰ ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 12,000 টকাৰ পৰা 52,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 3,900 টকালৈকে তো ভেকেঞ্চিমত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে মিনিমাম 8 পাছ কৰা হ'লে আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব অৰ্থাৎ মিনিমাম 8 পাছ আৰু মেক্সিমামো কিন্তু 8 পাছ কৰিলে কিন্তু ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব অৰ্থাৎ ক্লাছ 8ৰ ওপৰত হ'লে আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব নোৱাৰিব আপোনালোকে চাব পাৰে যে মেট্ৰিক পাছ কৰা কেণ্ডিডেটছ ইলিজিবল নহয় তো আপোনালোকে মিনিমাম 8 পাছ আৰু মেক্সিমাম 8 পাছ কৰিলে কিন্তু ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব তো সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব যে আপোনালোকৰ ভাইবা হ'ব আপোনালোকৰ ভাইবাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ সিলেকশ্যন কৰা হ'ব তো ভেকেঞ্চিমত আপোনালোকে মেক্সিমাম 8 পাছ কৰা হ'ব লাগিব তেনেহ'লে আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব 10 পাছ 12 পাছ কৰা প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব নোৱাৰে তো 2 নম্বৰত আপোনালোকে চাব পাৰে যে চকীদাৰ পদৰ কাৰণে 1টা পদৰ ভেকেঞ্চি আছে য'ত আপোনালোকে চাব পাৰে যে অবিচি আৰু এমঅবিচি কেণ্ডেডেটৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে চেলাৰীটো আপোনালোকে চাব পাৰে যে 12,000 টকাৰ পৰা 52,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে লগতে গ্ৰেড পে থাকিব 3,900 টকালৈকে তো এই ভেকেঞ্চিবোৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 8 পাছ কৰা হ'ব লাগিব 8 পাছৰ ওপৰত কোৱালিফিকেশ্যন থাকিলে কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল নহয় তো আপোনালোকে মেক্সিমাম 8 পাছ কৰিলেহে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব তো এই ভেকেঞ্চিবোৰৰ সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব যে আপোনালোকৰ ভাইবা হ'ব তো 3 নম্বৰত আপোনালোকে চাব যে ড্ৰাইভাৰ পদৰ কাৰণে 1টা পদৰ ভেকেঞ্চি আছে য'ত আপোনালোকে অবিচি এমঅবিচি কেণ্ডেডেটৰ কাৰণে দেখা পাব ভেকেঞ্চিবিলাক চেলাৰীটো চাব পাৰে 14,000 টকাৰ পৰা আপোনালোকক 70,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে ভেকেঞ্চিৰ গ্ৰেড পেটো থাকিব 5,200 টকালৈকে তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰে ড্ৰাইভাৰ পদৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ কৰা হ'ব লাগিব লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেন্সটো বিচৰা হৈছে অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ উপৰিও যদি আপোনালোকৰ ড্ৰাইভিং লাইচেন্স আছে তেনেহ'লে কিন্তু আপোনালোকে ড্ৰাইভাৰ পদৰ কাৰণে এলিজিবল হয় অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ উপৰিও যদি আপোনালোকৰ ড্ৰাইভিং লাইচেন্স আছে 4 চকাৰ তেনেহ'লে আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব ভেকেঞ্চিমত আপোনালোকৰ ভাইবা হ'ব লগতে আপোনালোকৰ স্কিল টেষ্ট হ'ব অৰ্থাৎ আপোনালোকৰ ড্ৰাইভিং টেষ্ট হ'ব তো 4 নম্বৰত আপোনালোকে চাব পাৰে যে প্ৰচেছ চাৰ্ভাৰ পদৰ কাৰণে 1টা পদৰ ভেকেঞ্চি আছে য'ত আপোনালোকৰ পোষ্টসমূহ আছে অবিচি আৰু এমঅবিচি কেণ্ডেডেটৰ কাৰণে য'ত 14,000 টকাৰ পৰা 70,000 টকালৈকে দিয়া হ'ব চেলাৰীটো আপোনালোকক লগতে গ্ৰেড পে থাকিব 5,200 টকালৈকে পাৰ মান্থ হিচাপে তো এই ভেকেঞ্চিবোৰত আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰে আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব তো এই ভেকেঞ্চিবোৰৰ সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব যে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব পিছত আপোনালোকৰ ভাইবা হ'ব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰিব পাৰে বেলেগ পোষ্টৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে ক্লাছ 8ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিমত এপ্লাই কৰিব পাৰিব তো ভেকেঞ্চিমত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কি ডকুমেণ্ট ছাবমিট কৰিব লাগিব আপোনালোকে চাব পাৰে আপোনালোকে ভেকেঞ্চিমত অফলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব তাৰ বাবে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ডাউনলোড কৰিব লাগিব তাৰ লগত আপোনালোকে চাব পাৰে যে এডুকেশ্যনেল চাৰ্টিফিকেট মাৰ্কশ্বিট আপোনালোকে জেৰক্স কৰি সেল্ফ এটাচ কৰিব লাগিব এজ প্ৰুফ চাৰ্টিফিকেট লাগিব আপোনালোকৰ
কাষ্ট সাৰ্টিফিকেট লাগিব যদি আপোনালোকৰ আছে, এক্সপিৰিয়েন্স সাৰ্টিফিকেট লাগিব যদি আপোনালোকৰ আছে, ক্যাৰেক্টাৰ সাৰ্টিফিকেটৰ প্ৰয়োজন আছে, লগতে আপোনালোকে চাব পাৰে যে এমপ্লয়মেন্ট এক্সপেৰিয়েন্স কাৰ্ডৰ প্ৰয়োজন আছে, 3 কপি আপোনালোকৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব, ড্ৰাইভিং লাইসেন্সৰ ফটোগ্ৰাফ লাগিব। তো একেটা হৈছে আপোনালোকৰ ইম্পৰ্টেন্ট ডকুমেন্ট যদি আপোনালোকে ভেকেন্সি মত এপ্লাই কৰে, একেটা ডকুমেন্টছ আপোনালোকৰ লাগিব। এই ডকুমেন্টছ আপোনালোকে জেৰক্স কৰাৰ পিছত সেলফ এটাচ কৰি পেলাই আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত গাঁঠি দিব লাগিব আৰু আপোনালোকে গৈ জমা দিব লাগিব মৰিগাঁও ডিস্ট্ৰিক্ট জুডিচিয়াৰীত আপোনালোকে জমা দিব লাগিব। তো আপোনালোকে চাব পাৰে যে কেনেকৈ জমা দিব, আপোনালোকে পোষ্টৰ জৰিয়তে জমা দিব পাৰিব, অৰ্থাৎ আপোনালোকে পোষ্ট অফিচৰ জৰিয়তে ভেকেন্সি মত এপ্লিকেশ্যন ফৰ্মটো জমা দিব পাৰিব। তো পোষ্টৰ জৰিয়তে আপোনালোকে কেনেধৰণে জমা দিব তাৰ প্ৰচেছটো ইয়াতে চাব পাৰে। ইয়াৰ উপৰিও যদি আপোনালোকে নিজে গৈ জমা দি থৈ আহে তেনেহ'লে আপোনালোকে চাব পাৰে যে এটা বক্স দিয়া থাকিব, তাতে ডিস্ট্ৰিক্ট জুডিচিয়াৰী 10টাৰ পৰা 5টালৈকে বক্সটো খোলা থাকিব। তাতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনৰ লগত আপোনালোকৰ ডকুমেণ্টছ কেইটা একেলগে গাঁঠি দি আপোনালোকে এখন চিঠিৰ খামত ভৰাই আপোনালোকে তাত পেলাই থৈ আহিব লাগিব। তো ভেকেন্সি মানে এপ্লাই কৰোঁতে আপোনালোকে চাব পাৰে যে 17 অক্টোবৰৰ পৰা আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 11 নৱেম্বৰ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰিব পাৰে। এপ্লাই কৰাৰ লিংকটো লগত অফিচিয়েল নটিফিকেশ্যন আপোনালোকক হোৱাটছআপ গ্ৰুপত দি দিম। আৰু ভেকেন্সি মত এপ্লাই কৰিবৰ বাবে যিটো নেকি ফৰ্ম আছে, যদি আপোনালোকে ফৰ্মটো বিচাৰে তেনেহ'লে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে। স্ক্ৰীনত থকা নম্বৰটো আপোনালোকে SMS কৰিলে মই কিন্তু আপোনালোকক ফৰ্মখন দি দিম হোৱাটছআপৰ পৰাই। তো তাৰ পৰা আপোনালোকে ফৰ্মখন উলিয়াই পেলাই সম্পূৰ্ণ ডিটেইলছখিনি ভৰাই পেলাই আপোনালোকে ডকুমেণ্টছ কেইটা একেলগে গাঁঠি দি মৰিগাঁও ডিস্ট্ৰিক্ট জুডিচিয়াৰীত গৈ আপোনালোকে জমা দিব লাগিব। ইয়াৰ উপৰিও আৰু এটা ডিস্ট্ৰিক্টৰ আণ্ডাৰতে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকক সেইটো ডিস্ট্ৰিক্টৰ ভেকেন্সিৰ নটিফিকেশ্যনখিনি দেখাই দিওঁ। তাতো আপোনালোকৰ কাৰণে পিয়ন আৰু ড্ৰাইভাৰ পদৰ ভেকেন্সি আছে। তো আপোনালোকে ভেকেন্সিৰ ডিটেইলছখিনি চাই লওক। যদি আপোনালোকৰ অৰ্হতা মানে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই প্ৰচেছটো আপোনালোকৰ সেম থাকিব। তো পৰৱৰ্তী ভেকেন্সিৰ নটিফিকেশ্যনটো প্ৰকাশ কৰাইছে আপোনালোকে চাব পাৰে যে চৰাইদেউ ডিস্ট্ৰিক্ট জুডিচিয়াৰীৰ তৰফৰ পৰা, য'ত 4টা পিয়ন আৰু ড্ৰাইভাৰ পদৰ ভেকেন্সি আছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে পিয়ন পদৰ কাৰণে আছে 3টা পদৰ ভেকেন্সি, য'ত আপোনালোকে চাব পাৰে যে আনৰিজাৰ্ভ ST প্লেন আৰু ST হিলছৰ কাৰণে আছে 1টা পদৰ ভেকেন্সি, অৰ্থাৎ আনৰিজাৰ্ভৰ কাৰণে আছে 1টা পদৰ ভেকেন্সি, প্লেনৰ কাৰণে আছে 1টা পদৰ ভেকেন্সি, ST হিলছৰ কাৰণে আছে 1টা পদৰ ভেকেন্সি। ভেকেন্সি মোৰ এজ লিমিট আপোনালোকে চাব পাৰে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। ভেকেন্সি মত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকৰ মেক্সিমাম 8 পাছ কৰা হ'ব লাগিব। 8 পাছৰ ওপৰত কোৱালিফিকেশ্যন থাকিলে কিন্তু আপোনালোকে ভেকেন্সি মোৰ কাৰণে এলিজিবল নহয়। তো আপোনালোকে মেক্সিমাম 8 পাছ কৰিলেহে ভেকেন্সি মত এপ্লাই কৰিব পাৰিব। তো ভেকেন্সি মোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকৰ মৰিগাঁও ডিস্ট্ৰিক্টৰ জুডিচিয়াৰী এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ সৈতে সেমেই হয়, কিন্তু ডিস্ট্ৰিক্ট অনুযায়ী আপোনালোকৰ পোষ্টৰ সংখ্যা আৰু পোষ্টবিলাক বেলেগ বেলেগ আপোনালোকে চাব পাৰে। তাত আপোনালোকৰ পিয়ন, চকীদাৰ, প্ৰচেছ চাৰ্ভাৰৰ ভেকেন্সি আছিলে, ড্ৰাইভাৰ পদৰ ভেকেন্সি আছিলে। ইয়াত কেৱল আপোনালোকৰ কাৰণে ড্ৰাইভাৰ আৰু পিয়ন পদৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো ড্ৰাইভাৰ পদৰ কাৰণে আপোনালোকে চাব পাৰে যে 1টা পদৰ ভেকেন্সি আছে আনৰিজাৰ্ভ কেটেগৰী কেণ্ডাৰ্ছৰ কাৰণে। 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। তো এটা আপোনালোকৰ চৰাইদেউ ডিস্ট্ৰিক্ট জুডিচিয়াৰীৰ আণ্ডাৰত প্ৰকাশ কৰিছে। ভেকেন্সি মত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব 4 চকাৰ। তো যিকেইটা ভেকেন্সি আছে আপোনালোকৰ চৰাইদেউ ডিস্ট্ৰিক্ট জুডিচিয়াৰীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰিব পাৰে। তো আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো সেমেই থাকিব। আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব লাগিব আৰু ফৰ্মখন ফিল আপ কৰি আপোনালোকে ফৰ্মখনৰ লগত সম্পূৰ্ণ আপোনালোকৰ ডকুমেণ্টছ কেইটা গাঁঠি দি এখন চিঠিৰ খামত ভৰাই আপোনালোকে বক্সত গৈ জমা দিব লাগিব, বা আপোনালোকে পোষ্ট অফিচতো জমা দিব পাৰে। তো এই ভেকেন্সি মোৰ এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 27 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ গৈছিলে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 24 অক্টোবৰ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেন্সি মত এপ্লাই কৰিব পাৰে। তো এইকেইটা আছিলে ভেকেন্সিৰ ডিটেইলছ আপোনালোকক জনাই দিলোঁ যে মৰিগাঁও আৰু চৰাইদেউ ডিস্ট্ৰিক্টৰ আণ্ডাৰতে ড্ৰাইভাৰ, পিয়ন আৰু চকীদাৰ পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা সুধা থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।